وعنده مفاتح الغيب لا يعلمها إلا هو আৰু তেওঁৰ ওচৰতে আছে গায়বৰ চাবিকাঠি, তেওঁৰ বাহিৰে কোনেও সেয়া নাজানে। ويعلم ما في البر والبحر وما تسقط من ورقة إلا يعلمها ولا حبة في ظلمات الأرض ولا رطب ولا يابس إلا في كتاب مبين স্থল আৰু সাগৰৰ অন্ধকাৰসমূহত যি আছে সেয়া কেৱল তেওঁই অজ্ঞাত। তেওঁৰ অজানিতে গছৰ এটা পাতো নসৰে, মাটিৰ অন্ধকাৰত এনে কোনো শস্য কণাও অংকুৰিত নহয়, অথবা ৰসযুক্ত নাইবা শুকান এনে কোনো বস্তু নাই যিটো স্পষ্ট কিতাপত উল্লেখ নাই। وهو الذي يتوفاكم بالليل ويعلم ما جرحتم بالنهار ثم يبعثكم فيه ليقضى أجل مسمى তেওঁই ৰাতিত তোমালোকৰ মৃত্যু ঘটায় আৰু দিনত তোমালোকে যি উপাৰ্জন কৰা সেয়া তেওঁ জানে। তাৰপিছত নিৰ্ধাৰিত সময় পূৰ্ণ কৰাৰ কাৰণে দিনত তেওঁ তোমালোকক আকৌ জীৱিত কৰে। ثم إليه مرجعكم ثم ينبئكم بما كنتم تعملون তাৰপিছত তেওঁৰ পিনেই তোমালোকৰ প্ৰত্যাৱৰ্তন হ'ব। তাৰপিছত তোমালোকে যি কৰিছিলা সেই বিষয়ে তেওঁ তোমালোকক অৱহিত কৰিব। وهو القاهر فوق عباده ويرسل عليكم حفظة حتى إذا جاء أحدكم الموت توفته رسلنا وهم لا يفرطون আৰু তেওঁ নিজ বান্দাসকলৰ ওপৰত পূৰ্ণ নিয়ন্ত্ৰণকাৰী, আৰু তেওঁই তোমালোকৰ ওপৰত হিফাজতকাৰীসকলক প্ৰেৰণ কৰে। অৱশেষত তোমালোকৰ কাৰোবাৰ যেতিয়া মৃত্যুকাল উপস্থিত হয় তেতিয়া আমাৰ প্ৰেৰিত দূতসকলে তাৰ মৃত্যু ঘটায়, আৰু তেওঁলোকে নিজৰ কৰ্তব্যত একোনো ত্ৰুটি নকৰে। ثم ردوا إلى الله مولاهم الحق ألا له الحكم وهو أسرع الحاسبين তাৰপিছত সিহঁতৰ প্ৰকৃত প্ৰতিপালক আল্লাহৰ ফালে প্ৰত্যাৱৰ্তিত কৰা হ'ব। জানি থোৱা কৰ্তৃত্ব কেৱল তেওঁৰেই, আৰু তেওঁ আটাইতকৈ দ্ৰুত হিচাপ গ্ৰহণকাৰী। قل من ينجيكم من ظلمات البر والبحر تدعونه تضرعا وخفية لئن أنجانا من هذه لنكونن من الشاكرين কোৱা, স্থলভাগৰ আৰু সাগৰৰ অন্ধকাৰৰ পৰা কোনে তোমালোকক নাজাত দিয়ে, যেতিয়া তোমালোকে অনুনয় বিনয় কৰি আৰু গোপনভাৱে তেওঁকে প্ৰাৰ্থনা কৰা যে আমাক ইয়াৰ পৰা ৰক্ষা কৰিলে নিশ্চয় আমি কৃতজ্ঞসকলৰ অন্তৰ্ভুক্ত হ'ম। قل الله ينجيكم منها ومن كل كرب ثم أنتم تشركون কোৱা, আল্লাহে তোমালোকক তাৰ পৰা আৰু সকলো দুখ কষ্টৰ পৰা মুক্তি দিয়ে, ইয়াৰ পিছতো তোমালোকে শিৰক কৰা। قل هو القادر على أن يبعث عليكم عذابا من فوقكم أو من تحت أرجلكم أو يلبسكم شيعا ويذيق بعضكم بأس بعض কোৱা, তেওঁ তোমালোকৰ ওপৰৰ পৰা বা তলৰ পৰা শাস্তি পঠাবলৈ নাইবা তোমালোকক বিভিন্ন সন্দেহপূৰ্ণ দলত বিভক্ত কৰিবলৈ অথবা এটা দলক আন এটা দলৰ সংঘৰ্ষৰ সোৱাদ গ্ৰহণ কৰাবলৈ পূৰ্ণ সক্ষম। انظر كيف نصرف الآيات لعلهم يفقهون চোৱা, আমি কেনেকৈ বিভিন্ন ধৰণৰ আয়াতসমূহ বিবৃত কৰোঁ যাতে সিহঁতে ভালকৈ বুজিব পাৰে। وكذب به قومك وهو الحق قل لست عليكم بوكيل আৰু তোমাৰ সম্প্ৰদায়ে ইয়াক মিছা বুলি কৈছে, অথচ এইটো সত্য। হে নবী, তুমি কোৱা, মই তোমালোকৰ কাৰ্যনিৰ্বাহক নহয়। لكل نبأ مستقر وسوف تعلمون প্ৰত্যেক সংবাদৰ বাবে এটা নিৰ্ধাৰিত সময় আছে, আৰু অনতিপলমে তোমালোকে জানিবলৈ পাবা। وإذا رأيت الذين يخوضون في آياتنا فأعرض عنهم حتى يخوضوا في حديث غيره আৰু তুমি যেতিয়া সিহঁতক দেখিবলৈ পাবা
যিসকলে আমাৰ আয়াতসমূহক লৈ উপহাসমূলক আলোচনাত মগ্ন হয় তেতিয়া তুমি সিহঁতৰ পৰা মুখ ঘূৰাই ল'বা যেতিয়ালৈকে সিহঁতে আন কোনো প্ৰসংগ আৰম্ভ নকৰিব وإما ينسينك الشيطان فلا تقعد بعد الذكرى مع القوم الظالمين আৰু যদি শয়তানে তোমাক পাহৰাই দিয়ে তেন্তে স্মৰণ হোৱাৰ পিছত জালিম সম্প্ৰদায়ৰ লগত নবহিবা وما على الذين يتقون من حسابهم من شيء ولكن ذكرى لعلهم يتقون আৰু সিহঁতৰ আমলৰ জবাবদিহিৰ দায়িত্ব মুত্তাকিসকলৰ ওপৰত নহয় কিন্তু উপদেশ দিয়াটো তেওঁলোকৰ কৰ্তব্য যাতে সিহঁতে তাক অৱলম্বন কৰে وذر الذين اتخذوا دينهم لعبا ولهوا وغرتهم الحياة الدنيا আৰু যিসকলে নিজৰ ধৰ্মক খেল ধেমালি ৰূপে গ্ৰহণ কৰিছে লগতে পাৰ্থিৱ জীৱনে যিসকলক প্ৰতাৰিত কৰিছে তুমি সিহঁতক পৰিত্যাগ কৰা وذكر به أن تبسل نفس بما كسبت ليس لها من دون الله ولي ولا شفيع ليس لها من دون الله ولي ولا شفيع وإن تعدل كل عدل لا يؤخذ منها তুমি এই কোৰাণৰ দ্বাৰা সিহঁতক উপদেশ দিয়া যাতে সেই সময়ত কোনোবাই নিষ্কৃত কৰ্মৰ বাবে ধ্বংস নহয় যেতিয়া আল্লাহৰ বাহিৰে তাৰ কোনো অভিভাৱক আৰু সুপাৰিশকাৰী নাথাকিব أولئك الذين أبسلوا بما كسبوا لهم شراب من حميم وعذاب أليم بما كانوا يكفرون আৰু বিনিময়ত সকলো বস্তু দিলেও সেয়া গ্ৰহণ কৰা নহ'ব সিহঁতে নিষ্কৃত কৰ্মৰ বাবে ধ্বংস হৈছে কুফৰি কৰাৰ কাৰণে সিহঁতক সেৱন কৰোৱা হ'ব অতি উত্তপ্ত পানীয় তথা বিহা হ'ব কষ্টদায়ক শাস্তি قل أندعو من دون الله ما لا ينفعنا ولا يضرنا ونرد على أعقابنا بعد إذ هدانا الله كالذي استهوته الشياطين في الأرض حيران কোৱা আল্লাহৰ বাহিৰে আমি এনে কাৰোবাক আহ্বান কৰিম নেকি যে আমাৰ কোনো উপকাৰ অথবা অপকাৰ একোৱে কৰিব নোৱাৰে আৰু আল্লাহে আমাক হিদায়ত দিয়াৰ পিছত আমি আকৌ সেই ব্যক্তিৰ দৰে পূৰ্ব অৱস্থালৈ উভতি যাম নে যাক শয়তানে পৃথিৱীত এনেকৈ লম্বিছে যে সি পথ হেৰুৱাই ৱাদি নোপোৱা হৈছে كالذي استهوته الشياطين في الأرض حيران له أصحاب يدعونه إلى الهدى ائتنا তাৰ আছে কিছুমান ইমানদাৰ সহচৰ বৃন্দ তেওঁলোকে তাক হিদায়তৰ প্ৰতি আহ্বান কৰি কয় আহা আমাৰ ফালে আহা হে নবী কোৱা قل إن هدى الله هو الهدى وأمرنا لنسلم لرب العالمين আল্লাহৰ হিদায়তেই হৈছে সঠিক হিদায়ত আৰু আমাক সৃষ্টি জগতৰ প্ৰতিপালকৰ ওচৰত আত্মসমৰ্পণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে وأن أقيموا الصلاة واتقوه وهو الذي إليه تحشرون লগতে আদেশ কৰা হৈছে সালাত প্ৰতিষ্ঠা কৰিবলৈ আৰু তেওঁৰ তাকৱা অৱলম্বন কৰিবলৈ তেওঁই হৈছে সেই সত্য যাৰ ওচৰলৈ তোমালোকক একত্ৰিত কৰা হ'ব وهو الذي خلق السماوات والأرض بالحق ويوم يقول كن فيكون قوله الحق وله الملك يوم ينفخ في الصور তেওঁই যথেষ্টভাৱে আকাশসমূহ আৰু পৃথিৱী সৃষ্টি কৰিছে আৰু সেই দিৱসক স্মৰণ কৰা যিদিনা তেওঁ কেৱল ক'ব হয় তেতিয়াই সেইটো হৈ যাব তেওঁৰ কথাই সত্য যিদিনা কিংগাত ফোঁ দিয়া হ'ব সেইদিনাৰ কৰ্তৃত্ব কেৱল তেওঁৰেই অদৃশ্য আৰু প্ৰকাশ্য বিষয়ে তেওঁই পৰিজ্ঞাত عالم الغيب والشهادة وهو الحكيم الخبير আৰু তেওঁ প্ৰজ্ঞাময় সবিশেষ অৱগত